ডিব্ৰুগড়ৰ দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অন্তত অৱশেষত সলনি হ'ল ডিব্ৰুগড় চহৰৰ বাছ আৰু ট্ৰেভেলাৰ ষ্টেণ্ডৰ ঠিকনা। বিগত 22 জুনৰ পৰা চহৰৰ সকলো বাছ আৰু ট্ৰেভেলাৰৰ চলাচল আনুষ্ঠানিকভাৱে স্থানান্তৰ কৰা হৈছে মুৰলীধৰ জালান বাছ টাৰ্মিনাছ চমুকৈ MJBT-লৈ। যোৱা 15 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা এই নিৰ্দেশনা সংশোধন কৰি এই নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে। এতিয়াৰে পৰা চহৰৰ ভিতৰৰ পৰা নহয় বৰঞ্চ সকলো যাত্ৰীবাহী বাছ আৰু ট্ৰেভেলাৰ কেৱল মাত্ৰ মুৰলীধৰ জালান বাছ টাৰ্মিনাছৰ পৰাহে চলাচল কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, পৰিবহণ বিভাগ আৰু পৌৰ নিগমৰ বিষয়াসকলে অহৰহ পৰিদৰ্শন আৰু তদাৰক চলাই থকা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ মতে এই পদক্ষেপে চহৰখনৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব আৰু যাত্ৰীসকলকো উন্নত সেৱা প্ৰদান কৰিব। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ আজি দ্বিতীয়টো দিন। প্ৰশাসনৰ এই কঠোৰ পদক্ষেপৰ মাজতে আজি দ্বিতীয় দিনা ট্ৰেভেলাৰ আৰু বাছ পন্থাৰ মাজত কিছু জটিলতা বা মতানৈক্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান স্থানান্তৰৰ এই নিয়ন্ত্ৰণ প্ৰক্ৰিয়া চলি থকাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত কিছু খেলিমেলিৰ সৃষ্টি হৈছে যদিও সময়ৰ গতিত আৰু প্ৰাৰম্ভিক বুজাপৰাৰ মাজেৰে এই সকলো সমস্যা সমাধান হ'ব বুলি আশা কৰা হৈছে। জিলা প্ৰশাসনে সকলো যাত্ৰী আৰু পৰিবহণ চালক মালিকক আজিৰ পৰা যাত্ৰা সম্পৰ্কীয় সকলো কাম কাজৰ বাবে কেৱল MJBT ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা যাত্ৰীৰ অসুবিধা নহয়। তাৰ বাবে প্ৰশাসনে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীব্ৰ নজৰ ৰাখিছে। ডিব্ৰুগড় এই নতুন পৰিবহণ ব্যৱস্থাই চহৰখনলৈ কেনে পৰিৱৰ্তন আনে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। পোনপ্ৰথমে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ডিব্ৰুগড় এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু বহুত দিনেই আমাৰ এটা ডিমাণ্ড আছিলে যে ষ্টেণ্ডটো ৰাস্তাৰ পৰা আনি MJBT-লৈ শ্বিফ্ট কৰিবলৈ। প্ৰশাসনে আমাৰ এই যিটো আমাৰ অনুৰোধ বুলি ক'ম, অনুৰোধ ডিমাণ্ডটো তেওঁলোকে একচেপ্ট কৰিলে আৰু আমাক গোটেই গাড়ীখিনি ৰাস্তাৰ পৰা আনি ইয়াত এটা সুব্যৱস্থা আমাক কৰি দিলে MJBT-ত। হয়, সেই বস্তুটোতো আগৰ পৰাই আছে, কাৰণ এতিয়া বাছ ট্ৰেভেলাৰ যদি একেলগতে লাগি থাকে, মানুহ টানা আজোৰা হয়, এইবোৰ বহুত প্ৰব্লেম এটা ছিষ্টেম ক্ৰিয়েট হৈ যায়। কিন্তু এতিয়া আমি কি কৰিলোঁ, কালি আমাৰ ডিব্ৰুগড়ৰ ট্ৰেফিক ইনস্পেক্টৰ ছাৰে আমাক ক'লে যে বাছখন আপুনি বেলেগ কৰি দিয়ক, ট্ৰেভেলাৰটো বেলেগ কৰি দিয়ক। চ' আমি আজিৰ পৰা সেই ছিষ্টেমটো ইমপ্লিমেণ্ট কৰি দিছোঁ। বাছখিনি আমি এক ছাইড কৰি দিলোঁ আৰু ট্ৰেভেলাৰখিনি আমি এক ছাইড কৰি দিছোঁ। আজি ধৰক এই ছিষ্টেমটো ইয়াত অহা আজি 2 নম্বৰ দিন হৈছে। অলপ কিছু খামখেয়ালি হৈছে, অলপ যান জঁটো হৈছে, তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। কিন্তু মই ভাবোঁ অনাগত দিনত এই যিটো যান জঁটৰ সমস্যা ডিব্ৰুগড়ত, এইটো সদায় কাৰণে শেষ হ'ব আৰু খুব মানে এটা ছিষ্টেমেটিকেলি আমাৰ এই গাড়ীখিনি পৰিচালনা হ'ব MJBT-ৰ পৰা। নহয়, এই প্ৰব্লেমটো হৈছিলে মানে তাত এনেকুৱা কথা আছে যে ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এৰি ভাৰত 24।